গণৰাজ্য দিৱসত এই জিলাৰ জনসাধাৰণক সজাগ আৰু সহায়ৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ দক্ষিণ হালমাৰা মানকাছৰে স্বেচ্ছাসেৱকৰ সহায়ত ইম্প্ৰভাইজ উদ্ধাৰ কৌশল প্ৰদৰ্শন কৰা এখন টেবলো উপস্থাপন কৰিছে। টেবলোখনত বটলৰ পৰা তৈয়াৰী ইম্প্ৰভাইজ লাইফ জেকেট, বটল আৰু তামোলৰ খোলেৰে তৈয়াৰী লাইফ বয়, কম্বল আৰু বাঁহ ব্যৱহাৰ কৰি তৈয়াৰী ষ্ট্ৰেচাৰ, থাৰ্মোকল ৰাফ, 2টা ড্ৰাম আৰু 6 ড্ৰামৰ ৰাফ, লাইফ বয়ৰ দৰে বটল ৰাফ, ভুক্তভোগীৰ সৈতে ট্ৰাইপড আৰু বাঁহ আৰু ৰছী ব্যৱহাৰ কৰি ইম্প্ৰভাইজ ষ্ট্ৰেচাৰ, প্ৰাথমিক চিকিৎসা প্ৰদৰ্শনীকে ধৰি CPR আৰু মূৰত বেণ্ডেজিঙৰ কৌশল প্ৰদৰ্শন কৰা হৈছে।